নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল প্ৰতিখন বিদ্যালয়ে ইকো ক্লাব ফৰ মিছন লাইফৰ নটিফিকেশ্যন আপলোড কৰিব লাগে আৰু এই বুলি লৈ আপোনালোক বহুতো চিন্তিত হৈ আছে গতিকে চিন্তাৰ কোনো কাৰণ নাই আপোনালোকে নিজৰ মোবাইলতে এই ইকো ক্লাব ফৰ মিছন লাইফৰ যি নটিফিকেশ্যনটো আপলোড কৰিব লাগে আজি আপোনালোকে নিজৰ মোবাইলতে এই আপলোডটো আপোনালোকে নিজে কৰিব পাৰিব আৰু সাকসেসফুল মেছেজ স্ক্ৰীনশ্বট আপোনালোকে নিজৰ মোবাইলতে ল'ব পাৰিব কেনেকৈ ল'ব আৰু কেনেকৈ আপোনালোকে এই ইকো ক্লাব ফৰ মিছন লাইফৰ নটিফিকেশ্যনটো আপলোড কৰিব কি প্ৰয়োজন হ'ব গোটেইখিনি কথা আজি এই ভিডিঅ'টোত যোগেদি আপোনালোকক ক'বলৈ যত্ন কৰিম নমস্কাৰ আপোনালোক সকলোকে মোৰ টিচাৰ্ছ গাইড এমডি চেনেলটোলৈ স্বাগতম জনাইছোঁ তো ছাত্ৰীসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে যাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অলত ক্লিক কৰি দিব যাতে ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পায় আৰু ধুনীয়াকৈ স্কুলখনৰ কামখিনি আপোনালোকে কৰি ল'ব পাৰে তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাত্ৰীসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আপোনালোকে ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে ecoclubs.education.gov.in আপোনালোকে যি লিংকটো দেখা পাইছে জাষ্ট আপোনালোকে এই লিংকটো জাষ্ট আপোনালোকে ক্লিক কৰিব এই লিংকটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকে এনে ধৰণে দেখা পাব যেতিয়া আপোনালোকে এনে ধৰণে পেজটো খোল খাব আপোনালোকে ৰাইট কৰ্নাৰত দেখা পাব এটা লগইন বুলি এটা অপচন পাব আপোনালোকে জাষ্ট এই লগইন অপচনটোত আপোনালোকে ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে তিনিটা অপচন দেখা পাব যে স্কুল লগইন ফেকাল্টি লগইন আৰু ষ্টেট এডমিন লগইন যেহেতু আপোনালোকে স্কুল লগইনতে এই কামটো কৰিব লাগিব তাৰ বাবে আপোনালোকে স্কুল লগইন যি অপচনটো আছে ইয়াতে জাষ্ট আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট এখন পেজ খোল খাব য'ত স্কুল লগইনৰ ইয়াতে ইউডেছ কোড বিচাৰিছে আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডেছ কোডটো আপোনালোকে দি দিব আপোনালোকে ইউডেছ কোডটো দিয়াৰ পাছত আপোনালোকে ৰাইট কৰ্নাৰতে চাব ইয়াতে কন্টিনিউ যি অপচনটো আছে আপোনালোকে এই কন্টিনিউ অপচনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি মোবাইল নম্বৰটো দিছে ইউডেছত আছে সেই মোবাইল নম্বৰৰ চাক আপোনালোকে দেখা পাইছে এটা OTP যাব ইমেইলত আৰু মোবাইল নম্বৰত এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াতে দিব লাগিব চাক এন্টাৰ দা OTP ৰিচিভড আপোনালোকে যি OTPটো পাইছে সেই OTPটো আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকে সেই OTPটো দি দিব আৰু আপোনালোকে যি ক্যাপচাটো আছে এই ক্যাপচাটো আপোনালোকে দি দিব আৰু আপোনালোকে যি সাবমিট অপচনটো আছে এই সাবমিট অপচনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব সাবমিট অপচনটোত ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এটা পেজ খোল খাব য'ত আপোনালোকে সেট পাছৱৰ্ড কৰিব পাৰিব অৰ্থাৎ পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব চাওক ইয়াতে সেট ইউৰ পাছৱৰ্ড অৰ্থাৎ নিউ এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু কনফাৰ্ম পাছৱৰ্ড দিব পাছৱৰ্ডটো মনত ৰাখিব আপোনালোকে এটা ষ্ট্ৰং পাছৱৰ্ড দিব য'ত আপোনালোক কেপিটেল লেটাৰ থাকিব স্মল লেটাৰ থাকিব তেনেকৈ এটা ষ্ট্ৰং পাছৱৰ্ড দিব যেনে আপোনালোকে school@123 বা আপোনালোকে নাম দিব কেপিটেল দিব আৰু @ দিব আৰু 123 বা 234 এনেকৈ এটা ষ্ট্ৰং পাছৱৰ্ড দিব আৰু আপোনালোকে সাবমিটত ক্লিক কৰি দিব ইয়াত পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকে চাওক দেখা পাইছে যে ইকো ক্লাব ফৰ মিছন লাইফ নটিফিকেশ্যন এইটো হৈছে বৰ্তমান মেইন কাম এই ৱাৰ্ড ফাইলটো আপোনালোকে ডাউনলোড কৰিব লাগিব ফাৰ্ষ্ট টাইম জাষ্ট যাৰ কাৰণে আপোনালোকে যে ডাউনলোডত ক্লিক কৰি দিব ডাউনলোডত ক্লিক কৰাৰ লগে লগে চাওক আগতে মোৰ ডাউনলোড কৰা আছে তাৰ বাবে মই ডাউনলোড এগেইন বুলি দিছোঁ চাওক ইয়াতে ডাউনলোড হৈ গৈছে জাষ্ট আমি অপেন কৰিম অপেন কৰাৰ পাছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে নিজে এডিট কৰি প্লাই নামসমূহ আপোনালোকে ভৰাব পাৰিব আপোনালোকে যেতিয়াই এনে ধৰণে পেজটো খোল খাব আপোনালোকে কি কৰিব ইয়াতে ফুল ফৰমেটটো নাই কিন্তু অকমান বাকি আছে তাৰ বাবে আপোনালোকে এই প্ৰিন্ট লেআউট যোনটো আছে আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত চাওক ইয়াতে গোটেই ফৰমেটটো ইয়াতে শো হৈছে তো আপোনালোকে এই ফৰমেটটো আপোনালোকে স্ক্ৰীনশ্বট লৈ বা আপোনালোকে এইটো প্ৰিন্ট আউট কৰিব পাৰে কিন্তু তাৰ আগতে আপোনালোকে যি নামসমূহ আপোনালোকে ভৰাব বিচাৰে ইয়াতে চাওক এই ফৰ্মটোত কি লিখিছে যে উইথ দ্য ষ্টুডেণ্ট অফ আপোনালোকৰ স্কুলখনৰ নাম আপোনালোকে দিব ইয়াতে এডিট কৰিব পাৰিব আপোনালোকে এই এডিট অপচনটোত যাব আপোনালোকে গৈ ইয়াতে লিখিব পাৰিব ইয়াতে যেনে আপোনালোকে উইথ দ্য ষ্টুডেণ্টছ অফ আপোনালোকৰ বিদ্যালয়খনৰ নামটো দি দিব আৰু নেক্সট তলত আছে আপোনালোকে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী বা শিক্ষয়িত্ৰীগৰাকীৰ নামটো দিব ইয়াৰ পাছত দ্য টিচাৰ ইনচাৰ্জ ইনচাৰ্জ এজনৰ নাম দিব বা PGT অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰ এজনৰ নাম দি দিব অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ আৰু এজন শিক্ষক অৰ্থাৎ প্ৰধান শিক্ষকটো থাকিব তলতে এছিষ্টেণ্ট শিক্ষক বা শিক্ষয়িত্ৰী এজনৰ নাম দি দিব ইয়াৰ পাছত আপোনালোকে প্ৰতিটো ক্লাছৰ পৰা আপোনালোকে দুজনকৈ অৰ্থাৎ ক্লাছ 1ৰ পৰা আৰম্ভ কৰি ক্লাছ 5লৈকে যদি LP স্কুল হয় আপোনালোকে প্ৰতিটো ক্লাছৰ পৰা দুজন ষ্টুডেণ্ট ইয়াতে দিব দিয়াৰ পাছত আপোনালোকে এই পেজটো আপোনালোকে প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰাৰ পাছত আপোনালোকে এই পেজখনত চাওক আপোনালোকে দেখা পাইছে ইকো প্ৰেছিডেণ্ট ষ্টুডেণ্ট অৰ্থাৎ আপোনালোকে যি ষ্টুডেণ্টসমূহ লৈছে প্ৰতিটো ক্লাছৰ পৰা দুজনকৈ সেই দুজন ষ্টুডেণ্টসকলৰ মাজত একজনক প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচন কৰি সেই প্ৰেছিডেণ্টজনৰ চহী ল'ব লাগিব আৰু টিচাৰ ইনচাৰ্জজনৰ চহী আৰু হেড টিচাৰৰ চিল চহী মাৰি বা চহী কৰি সেইটো আকৌ ইকো ক্লাব ফৰ মিছন পৰ্টেলত আপলোড কৰিব লাগিব
আপলোড কৰিবলৈ আপোনালোকে পোৰ্টেলত যোৱাৰ পাছত আপোনালোকে এনেধৰণে দেখা পাব জাষ্ট আপোনালোকে যে আপলোড ইমেজ অৰ পিডিএফ অৰ্থাৎ আপোনালোকে ইয়াতে ফটো আপলোড কৰিব পাৰিব প্লাছ পিডিএফো আপলোড কৰিব পাৰিব তো আপোনালোকে জাষ্ট চুজ ফাইল যি অপশ্যনটো আছে ইয়াতে জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ কেমেৰা দেখা পাব আৰু আপোনালোকে গেলাৰীৰ পৰা আপোনালোকে কৰিব বা ফটোটো ল'ব পাৰিব বা পিডিএফ ফাইলটো আপোনালোকে ল'ব পাৰিব তো গতিকে আপোনালোকে যোনটো সুবিধা হয় আপোনালোকে সেইটো মতে আপোনালোকে ফটো বা আপোনালোকে পিডিএফ ফাইলটো চুজ কৰি দিব আপোনালোকে চুজ কৰাৰ পাছত আপোনালোকে যেতিয়া এনেধৰণে আহিব আপোনালোকে সেই যোনটো ডকুমেণ্টছ আপোনালোকে লৈছে সেইটো আপোনালোকে প্ৰিভিউ অপশ্যন ক্লিক কৰি আপোনালোকে চাব পাৰিব যে আপোনালোকে যোনটো চুজ কৰিছিলে বা এইটো আপলোড কৰিব বিচাৰে সেইটো হয় না নহয় আপোনালোকে এনেকৈ চাব পাৰিব চোৱাৰ পাছত যদি ঠিকে আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকে জাষ্ট আপোনালোকে কি কৰিব যে সাবমিট যে অপশ্যনটো আছে এই সাবমিট অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব এই সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাইছে যে ফাইল আপলোডেড সাকসেসফুলি অৰ্থাৎ যি ফাইলটো আপোনালোকে দিছিলে এই আপলোড সাকসেসফুলি হৈ গৈছে তো ছাত্ৰসকল আপোনালোকে নিশ্চয় ওপৰত দেখা পাইছে যে স্ক্ৰীনত দেখা পাইছে যে কংগ্ৰেচুলেশ্যন আহিছে ইউ হেভ সাকসেসফুলি আপলোডেড দা নটিফিকেশ্যন এইটো আহি গৈছে তো ছাত্ৰসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে আপোনালোকে এনেধৰণে ভিডিঅ'বোৰ সদায় পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগন্তুক এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি সদায় আপোনালোকে পাব পাৰে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ